হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ক্লাছত আৰম্ভ কৰিম এটা নতুন টপিক, মানে বহুপদ ইউনিটটোৰ যে বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক, এই টপিকটো আমি আৰম্ভ কৰিম। যে ক্লাছ 10ৰ বহুপদ ইউনিটটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক, কাৰণ বহুপদ ইউনিটটো ফাইনেল এক্সামৰ পৰা মানে 8 মাৰ্কৰ প্ৰশ্ন আহিব, আৰু এইটো যিটো মানে টপিক যে বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক, এই টপিকটোৰ পৰা কমচে কম এটা প্ৰব্লেম আহিবই। এইটো ফাইনেল হয়, গেৰাণ্টিড হয়। তোমালোকে চাবা যে আগৰ প্ৰশ্নবোৰ চাবা যে এইটো টপিকৰ পৰা আমাৰ সদায় প্ৰশ্ন আহি থাকে। গতিকে আহা আমি আৰম্ভ কৰোঁ। গতিকে আমি প্ৰথমতে কি কৰিম, প্ৰথমতে আমি শূন্য আৰু সহগৰ মাজৰ এই সম্পৰ্কবোৰ প্ৰথমতে আমি চাম। তাৰপিছত যদি আমাৰ সময় হয় আমি কি কৰিম, কেইটামান প্ৰব্লেমো সমাধান কৰিম যে আমি কেনেকৈ শূন্য উলিয়াব লাগে। আমি অলৰেডি শূন্য আগৰ ক্লাছবোৰত চাইছোঁ যে কেনেকৈ শূন্য উলিয়াব লাগে। বেলেগ বেলেগ প্ৰকাৰৰ বহুপদ আমি চাইছোঁ আৰু সিহঁতৰ আদৰ্শ ঠাঁচবোৰ আমি চাইছোঁ। আৰু আজি আমি কি কৰিম যে এই শূন্য আৰু সহগৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ আমি কিছুমান প্ৰব্লেম সমাধান কৰিম। প্ৰথমতে আমি বহুপদ দিয়া থাকিব, আমি সেইটোৰ পৰা শূন্য উলিয়াম আৰু তাৰপিছত আমি সেই শূন্যবোৰেদি আমি এই সম্পৰ্কবোৰ মানে পৰীক্ষা কৰিও আমি চাম। গতিকে সেনেকুৱা ধৰণৰ প্ৰব্লেম আমি কেইটামান সমাধান কৰিম। গতিকে কি কৰিম, আমি এই বহুপদৰ শূন্য আৰু সহগৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ কাৰণে যে আমি প্ৰথমতে এটা বহুপদৰ উদাহৰণ ল'ব লাগিব। যে মই প্ৰথমতে এই ৰৈখিক বহুপদৰ পৰা আৰম্ভ কৰিম। গতিকে মই ৰৈখিক বহুপদটো আগতে লিখিছোঁ যে ৰৈখিক বহুপদ। আমাৰ ৰৈখিক বহুপদৰ বিষয়ে অলৰেডি জ্ঞান আছে যে ৰৈখিক বহুপদ হৈছে এনেকুৱা এটা বহুপদ, মানে যিটো বহুপদৰ মাত্ৰা আমাৰ কি হয়, মাত্ৰা আমাৰ 1 হয়। মানে এনেকুৱা ধৰণৰ বহুপদৰ মাত্ৰা কিমান থাকে, 1 থাকে। অৰ্থাৎ আমাৰ এইটো বহুপদত টোটেল 2টা পদ থাকে। আৰু বহুপদটো যদি ষ্টেণ্ডাৰ্ড ফৰ্মটো লিখোঁ, আদৰ্শ ফৰ্ম ax + b, এনেকুৱা টাইপৰ আমাৰ দুটা পদ থাকে। এটা হৈছে মানে চলক থকা পদ আৰু এটা হৈছে ধ্ৰুৱক থকা পদ। এইটো ইয়াতে চলক আছে x আৰু এইটো হৈছে ধ্ৰুৱক পদ, মানে এইটো এটা সংখ্যা। আৰু এই যিটো চলক থকা পদ, প্ৰথম পদটো, ইয়াতে আমাৰ এই চলকৰ লগত এটা সংখ্যা থাকে। এই যিটো প্ৰথম সংখ্যা, এইটোক আমি অলৰেডি জানো যে এইটো হৈছে সহগ। এইটো কাৰ সহগ, এক্সৰ সহগ, ঠিক আছে। আৰু ইয়াতে যিটো হয় বি, এইটো হৈছে ধ্ৰুৱক। গতিকে আমি সহগ আৰু ধ্ৰুৱক এইবোৰ আমি অলৰেডি আগৰ ক্লাছবোৰত পাই আহিছোঁ। এতিয়া আমি চাম, যদি আমাৰ মানে কেতিয়াবা আমাৰ ফাইনেল এক্সামত প্ৰশ্ন আহে যে প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে ax + b বহুপদটোৰ শূন্য উলিওৱা। আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে আমাৰ বহুপদটো এনেকুৱা দিয়া আছে, ডাইৰেক্ট এনেকুৱা বহুপদ দিয়া থাকিব পাৰে আৰু এই বহুপদটোৰ শূন্য উলিয়াব দিব। আমি অলৰেডি বহুপদ এটাৰ শূন্য কেনেকৈ উলিয়াব লাগে সেইখিনি আমি শিকিছোঁ। যে বহুপদৰ শূন্য আমি 2 ধৰণে ওলাব পাৰোঁ। এটা হৈছে ডাইৰেক্ট এক্সৰ মান আমি কিবা বহুৱাই তাৰপিছত আমি বহুপদটোৰ মান আমি ওলাওঁ। আৰু যেতিয়া বহুপদটোৰ মান শূন্য হৈ যায়, তেতিয়া এক্সৰ যিটো মানৰ কাৰণে বহুপদটোৰ মানটো শূন্য হয়, তেতিয়া এক্সৰ সেই মানটোক আমি কি বুলি কৈছিলোঁ, বহুপদৰ শূন্য বুলি কৈছিলোঁ। আৰু এটা হৈছে ছেকেণ্ড মেথড আছিল কি, আমি প্ৰথমতে বহুপদটোক কি বুলি ধৰি লৈছিলোঁ, গোটেই বহুপদটোক আমি শূন্য বুলি ধৰি লওঁ আৰু তাৰপিছতে বহুপদৰ পৰা আমি এক্সৰ মান ওলাওঁ আৰু এক্সৰ যিখিনি মান ওলাব সেই মানখিনি হ'ব কি, বহুপদটোৰ শূন্য। গতিকে আমি ছেকেণ্ড মেথডেদি কৰিম। এইটো প্ৰব্লেম যদি আমি ছেকেণ্ড মেথড ইউজ কৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব, যে প্ৰথমতে আমি ধৰি ল'ব লাগিব যে ধৰা হ'ল ax + b = 0। আমি এনেকুৱা ধৰণৰ প্ৰব্লেম অলৰেডি লাষ্ট ক্লাছত আমি কৰিছোঁ, মানে কেনেকৈ বহুপদৰ শূন্য উলিয়াব লাগে। এতিয়া এইটো এটা ৰৈখিক বহুপদ। ৰৈখিক বহুপদ সমাধান কৰা একেবাৰে ইজি হয়। যে ৰৈখিক বহুপদত কি কৰিব লাগে, আমাৰ এক্সৰ পদটোক
মানে বাওঁফালে মানে লেফ্ট হেণ্ড ছাইডত ৰাখি আৰু বাকী যিখিনি দ্ৰৱক পদ বা সংখ্যা থাকে সেইবোৰ আমি ৰাইট হেণ্ড ছাইডত ল'ব লাগিব। ইয়াতে আমাৰ এইটো হৈছে মানে চলক এক্স, আমি এইটোক কেৱল লেফ্ট হেণ্ড ছাইডত ৰাখিম আৰু বাকী বি আৰু এ, এতিয়া এ আৰু বি হৈছে সংখ্যা, মানে যিকোনো সংখ্যা বাস্তৱ সংখ্যা, সেইবোৰক আমি কি ৰাইট হেণ্ড ছাইডত লৈ যাম। এতিয়া প্ৰথমতে প্লাছ বিক আমি ৰাইট হেণ্ড ছাইডত লৈ যাম। এতিয়া প্লাছ বিক ৰাইট হেণ্ড ছাইডত ল'লে আমাৰ কি হ'ব, মাইনাছ বি হ'ব। এইখিনি আমি অলৰেডি জানো, কাৰণ প্লাছ বস্তু এটা যদি সমান চিহ্নত সেইফালে লৈ যাব লাগে, সেই তেতিয়া আমাৰ কি হৈ যায়, মাইনাছ হৈ যায়। ঠিক আছে, আৰু সেনেকৈ মাইনাছ যদি সেইফালে থাকে, সেইফালে গ'লে আমাৰ কি হৈ যাব, প্লাছ হৈ যাব। যদি পূৰণ থাকে আমাৰ সেইফালে গ'লে কি হ'ব, হৰণ হ'ব। সেনেকৈ হৰণ থাকিলে পূৰণ হ'ব। ঠিক আছে, এতিয়া এইফালে আমাৰ কেৱল লেফ্ট হেণ্ড ছাইডত কেৱল এক্স ৰাখিম আৰু বাকী যিমান সংখ্যা থাকিব বা দ্ৰৱক পদ থাকিব সেইখিনি আমি ৰাইট হেণ্ড ছাইডত লৈ যাম। ইয়াতে আমি এক্সটো ৰাখিলে আৰু এটোক আমি সেইফালে লৈ যাম। ইয়াতে এটো এক্সৰ লগত পূৰণ হিচাপে আছে, গতিকে এক যদি আমি সেইফালে লৈ যাব লাগে কি কৰিব লাগিব, আমি হৰণ কৰিব লাগিব। আমি হৰণটোক এনেকৈ লিখোঁ। ঠিক আছে, আমি হৰণটোক নৰ্মেলি হৰণৰ চাইন হৈছে এনেকুৱা যে এনেকুৱা চাইন, কিন্তু কেতিয়াবা আমি এনেকৈও হৰণ লিখিব পাৰোঁ। ঠিক আছে, এতিয়া এইখিনিৰ অৰ্থ হৈছে কি, আমি মাইনাছ বিক হৰণ কৰিছোঁ কিহেদি, এ দি। ক্লিয়াৰ, এইখিনিৰ অৰ্থ হৈছে কি, আমি মাইনাছ বিক হৰণ কৰিছোঁ এ দি। ঠিক আছে, এতিয়া আমি এক্সৰ মান আমাৰ ওলাইছে, গতিকে এই এক্সৰ মানটোৱেই হ'ব আমাৰ কি, আমাৰ শূন্য। গতিকে আমি কি লিখিব পাৰোঁ, আমাৰ এই বহুপদটোৰ আমাৰ যিটো বহুপদ দিয়া আছিল সেই বহুপদটোৰ শূন্য কিমান হ'ব, মাইনাছ বি বাই এ। ক্লিয়াৰ, এইটোৱেই হৈছে আমাৰ সম্পৰ্ক। গতিকে আমাৰ প্ৰথম সম্পৰ্কটো পালোঁ ৰৈখিক বহুপদৰ ক্ষেত্ৰত, যে শূন্য আৰু সহগৰ মাজৰ যিটো সম্পৰ্ক, এইটো হৈছে আমাৰ কাৰ সহগ, এক্সৰ সহগ কি দ্ৰৱক পদ। প্ৰথমটো হৈছে আমি এনেকৈ লিখিব পাৰোঁ এইখিনিক, এইটো হৈছে দ্ৰৱক, এইটো হৈছে কি, বিটো হৈছে আমাৰ, বিটো হৈছে দ্ৰৱক পদ মাইনাছ দ্ৰৱক, আৰু তলত হৈছে এক্সৰ সহগ। গতিকে আমি এনেকৈ লিখিব পাৰোঁ, ইয়াতে কাটা কাটি হৈছে, মই তলত লিখি দিছোঁ। আমি এই বিটোক কি লিখিব পাৰোঁ, দ্ৰৱক পদ, আৰু তলত আমি এইটোক কি লিখিব পাৰোঁ, এক্স স্কুৱেৰৰ সহগ। ঠিক আছে, তোমালোকে ভালকৈ লিখি ল'বা যেতিয়া নোট বনাবা। তোমালোকে সদায় মানে আমাৰ ভিডিঅ' ক্লাছবোৰ শেষ কৰাৰ পিছত আমাৰ মেথছৰ ছেপাৰেট নোটবুক বনাবা, আৰু এই নোটবোৰ আমি মানে আমাৰ ছেপাৰেট যিটো নোটবুক বনাবা, সেই নোটবুকটো ফাইনেল এক্সামৰ সময়তে তুমি পঢ়িলেই হ'ব। বাকী বেলেগ কিতাপ পঢ়িব নালাগে বা ক'তো বেলেগ জেগাত টিউশ্যন নকৰিলেও হ'ব। ঠিক আছে, মই তোমালোকৰ সকলো মানে মেইন বুকছৰ সকলো উদাহৰণ আৰু এক্সাৰচাইজ আমি আমাৰ এই ক্লাছবোৰত ইনক্লুড কৰিছোঁ। গতিকে এক্সট্ৰা কৰি একো পঢ়াৰ প্ৰয়োজন নাথাকিব, তোমালোকে এনেই 100 মাৰ্কৰ এনচাৰ কৰিব পাৰিবা। এতিয়া আমি যে দ্বিঘাত বহুপদ এটা চাম। এতিয়া দ্বিঘাত বহুপদ এটা আমি অলৰেডি জানো যে দ্বিঘাত বহুপদ এটা কেনেকৈ আমি লিখিব পাৰোঁ। মই যদি এটা উদাহৰণ লওঁ যে 2x² + 5x - 3, এইটো এটা দ্বিঘাত বহুপদ হয়নে নাই। আমি দ্বিঘাত বহুপদ বুলি কেনেকৈ জানো, যে আমি মানে বহুপদটো দিয়া থাকিলে বহুপদৰ আমি ঘাতবোৰ চেক কৰোঁ। আমাৰ যদি সৰ্বোচ্চ ঘাত যদি 2 হয় তেতিয়াহ'লে সেইটো দ্বিঘাত বহুপদ হ'ব। ঠিক আছে, এতিয়া যিকোনো এটা দ্বিঘাত বহুপদৰ আমাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইটো হৈছে ax²। আমাৰ প্ৰথমতে এনেকুৱা এটা পদ থাকিব, তাৰপিছত নেক্সট আমাৰ এনেকুৱা এটা পদ থাকিব +c, টোটেল 3টা পদ থাকে আমাৰ। তাৰে প্ৰথমটো হৈছে x² পদ, আৰু দ্বিতীয়টো হৈছে এক্সৰ পদ, আৰু তৃতীয়টো হৈছে এটা সংখ্যা, যিকোনো এটা সংখ্যা, দ্ৰৱক বুলি কৈছোঁ এইটোক, আৰু এইটো হৈছে bx, এইটো হৈছে ax²। ঠিক আছে, গতিকে এনেকুৱা টাইপৰ হ'ব। আমি ইয়াতে এটা উদাহৰণ লৈছোঁ সেনেকুৱা টাইপৰ ছেম। ইয়াতে আমাৰ এৰ মান হৈছে এইটো যদি আমি চাওঁ, আমাৰ এৰ মান হৈছে 2, আৰু ইয়াতে বিৰ মান হৈছে 5, আৰু ইয়াতে চিৰ মান হৈছে -3।
আমি এই বহুপদটোৰ পৰা লিখিব পাৰোঁ। সো আগত যেনেকৈ আমি এ বি এইবোৰ পাইছিলোঁ প্ৰথম ৰৈখিক বহুপদৰ ক্ষেত্ৰত, তো ইয়াতেও আমাৰ এ বি চি এইবোৰ আছে। এইবোৰ এ বি চি এইবোৰ হৈছে মানে সংখ্যা। এ বি চি এইবোৰ হৈছে কি বাস্তৱ সংখ্যা। ইয়াতে এটো হৈছে কি আমাৰ এক্স স্কুৱাৰৰ হওক। মনত কৰা ৰৈখিক বহুপদৰ ক্ষেত্ৰত এটো আছিল এক্সৰ হওক, ইয়াতে কিন্তু এক্স স্কুৱাৰৰ হওক। ক্লিয়াৰ? আৰু বি যিটো সেইটো হৈছে কি আমাৰ বি যিটো হৈছে সেইটো হৈছে এক্সৰ হওক, আৰু চিটো হৈছে ধ্ৰুৱক। চিটো হৈছে ধ্ৰুৱক পদ। ঠিক আছে? আমি যদি এই উদাহৰণটো চাওঁ তেতিয়াহ'লে আমাৰ এক্সৰ সহগ হ'ব 2 আৰু এক্স স্কুৱাৰৰ সহগ হ'ব 2, এক্সৰ সহগ হ'ব 5 আৰু ধ্ৰুৱক পদটো হৈছে -3। ক্লিয়াৰ? এতিয়া এনেকুৱা ধৰণৰ বহুপদ বা এনেকুৱা ধৰণৰ বহুপদ যেতিয়া দিয়া থাকিব তেতিয়া আমাক কেতিয়াবা শূন্য উলিয়াব দিয়ে। আমি অলৰেডি কেনেকৈ শূন্য উলিয়াব লাগে আমি চাইছোঁ লাষ্ট ক্লাছত। এতিয়া এই মানে এই বহুপদটোৰ ক্ষেত্ৰত যে ধৰা হ'ল আমাৰ কি আমাৰ এই বহুপদটোৰ আমাৰ মানে দুটা শূন্য ধৰা হ'ল বহুপদটোৰ দুটা শূন্য আমি এই বহুপদটোৰ কথা আলোচনা কৰি আছোঁ যে এই বহুপদটোৰ আমাৰ দুটা শূন্য কি, এটা হৈছে আলফা আৰু এটা হৈছে বিটা। ঠিক আছে? যে প্ৰথম বহুপদটোৰ মানে আমি আমাৰ যিটো ষ্টেণ্ডাৰ্ড বহুপদ আমি সেই বহুপদটোৰ দুটা শূন্য ধৰি লৈছোঁ। আমি ইয়াতে আৰু শূন্য উলিওৱা নাই। আগত আমি শূন্য উলিয়াই চাইছোঁ যে শূন্য আৰু সহগৰ মাজত কেনেকুৱা সম্পৰ্ক। ইয়াতে কিন্তু আমি কি আমি ডাইৰেক্ট শূন্য ধৰি লৈছোঁ। ঠিক আছে? এতিয়া আমি এই বহুপদটোৰ ক্ষেত্ৰত আমি দুটা সম্পৰ্ক পাম। তাৰে এটা সম্পৰ্ক হৈছে যে শূন্য দুটাৰ সমষ্টি। আমাৰ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য দুটা থাকে। ঠিক আছে? গতিকে সেই শূন্য দুটাৰ সমষ্টি। সমষ্টি মানে কি আছিল? শূন্য দুটাৰ সমষ্টি মানে হৈছে যোগফল। গতিকে সেই যোগফলক আমি কেনেকৈ লিখিব পাৰোঁ? আলফা প্লাছ বিটা। আমাৰ শূন্য দুটা হৈছে কি আলফা আৰু বিটা। আমি শূন্য দুটা ধৰি লৈছোঁ। ঠিক আছে? সেই শূন্য দুটা সমষ্টি আমি লিখিছোঁ আলফা প্লাছ বিটা। আৰু এইটোক আমি কি বুলি লিখিব পাৰোঁ? যে -b/a। এইখিনি বস্তু তোমালোকে লাহে কৰি মনত ৰাখিব চেষ্টা কৰিবা। আমাৰ যিটো ৰৈখিক বহুপদ আছিল তাতে মানে আমাৰ এটাই শূন্য আছিল, ৰৈখিক বহুপদত এটাই শূন্য আছিল, আৰু সেইটো হৈছিল কি -b/a। সেইটোৰ লগত ছেম। ইয়াতে চোৱা আমাৰ সেইটোৰ লগত ছেম। ইয়াতে কি -b/a। ক্লিয়াৰ? আমি কি লিখিব পাৰোঁ যে a প্লাছ b মানে শূন্য দুটাৰ সমষ্টি আমাৰ কি -b/a। এতিয়া এইটোক যদি আমি ভাষাত লিখোঁ আমি কেনেকৈ লিখিম? এইটোক আমি ভাষাতো লিখিব পাৰোঁ। একচুৱেলি এইখিনি আমাৰ সম্পৰ্ক, এইখিনি হৈছে আমাৰ সম্পৰ্ক। মেইন সম্পৰ্কটো এইটোৱেই হয় যে শূন্য দুটা যদি আমি যোগ কৰোঁ আমি কি পাওঁ -b/a। আমি সদায় এইখিনি বস্তু আমাৰ মনত ৰাখিলেই হ'ল। এতিয়া মই এইখিনি বস্তুক আমি ভাষাত লিখিছোঁ, কেতিয়াবা আমাৰ ভাষাটো লিখা হয়। গতিকে তুমি এইখিনি এনেকৈ মনত ৰাখিলেও হ'ব, বা তুমি ভাষাত মনত যদি মানে টান পোৱা মনত ৰখাৰ কাৰণে তেতিয়াহ'লে সেনেকৈ নিলিখিলেও হ'ব, প্ৰব্লেম নাই। বাছ এইখিনি লিখিলেই হৈ যাব। ক্লিয়াৰ? তথাপি মই তোমালোকৰ সুবিধাৰ কাৰণে ভাষাত লিখি দিছোঁ। ইয়াতে বি হৈছে কি, ইয়াৰ পৰা চাই লোৱা, বি হৈছে কি এক্সৰ সহগ। আৰু এ হৈছে কি এক্স স্কুৱাৰৰ সহগ। ঠিক আছে? গতিকে আমাৰ শূন্য দুটাৰ সমষ্টি আমি কি পাইছোঁ -xৰ সহগ হৰণ এক্স স্কুৱাৰৰ সহগ। ঠিক সেনেকৈ আৰু এটা সম্পৰ্ক আমি পাব পাৰোঁ এই দ্বিঘাত বহুপদৰ ক্ষেত্ৰত। সেইটো হৈছে কি শূন্য দুটাৰ গুণফল। গুণফল মানে পূৰণফল। গুণফল মানে কি পূৰণফল। আমি পূৰণফলক কেনেকৈ লিখিব পাৰোঁ? আলফা পূৰণ বিটা। ঠিক আছে? আৰু এইটো হ'ব c/a। মনত ৰাখিবা এইখিনি যে
আমাৰ শূন্য দুটাৰ পূৰণফল কিমান হয় শূন্য দুটাৰ পূৰণফল কিমান হয় আলফা পূৰণ বিটা সমান কি হয় চি হৰণ এ চি বাই এ ইয়াতে চিটো তুমি ভাগাত লিখিব পাৰা চি হৈছে আমাৰ দ্ৰৱক পদ আৰু এটো হৈছে এক্স স্কোৱাৰৰ সহগ তুমি হেনেকৈ লিখিব পাৰা আমি যদি এটোক ভাগাত লিখো তেতিয়াহ'লে আমি দ্ৰৱক পদ প্ৰথমতে দ্ৰৱক পদ পাম তাৰপিছত এটো এক্স স্কোৱাৰৰ সহগ পাম ক্লিয়াৰ ভাষাত মনত ৰাখাটো তোমালোকে হেতুত নাযাবা তোমালোকে বাস এইখিনি মনত ৰাখিবা ইজি হৈ যাব ঠিক আছে এতিয়া চোৱা আমি ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমি এটা সম্পৰ্ক পাইছিলো শূন্য আৰু সহগৰ মাজত আৰু দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি সম্পৰ্ক পালো কেইটা টোটাল দুটা সম্পৰ্ক পাইছো প্ৰথম সম্পৰ্কটা আছিল যোগফল আৰু দ্বিতীয় সম্পৰ্ক আছিল পূৰণফল আমি যোগফল পাইছো a b - b by a আৰু পূৰণফল পাইছো কি c by a এইখিনি বস্তু মনত ৰাখিবা এতিয়া আমি চাম যে ত্ৰিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমি কেৱল সম্পৰ্কখিনি জানিব লাগিব আমাৰ সম্পৰ্কটো কেনেকৈ আহে ক'ৰ পৰা আহিল সেইখিনি বস্তু আমাৰ মানে স্কোপত নাই মানে হেতু আমি ইমানখিনি জ্ঞান এতিয়াই নালাগে ঠিক আছে খালি আমি সম্পৰ্কটো মানে মনত ৰাখিম এতিয়া লিখিছো ত্ৰিঘাত বহুপদ মই ইয়াতে ত্ৰিঘাত বহুপদ লিখিছো কাৰণ স্পেস আছে লিখিব পাৰিম যে ত্ৰিঘাত বহুপদ এটা নৰমালি আমাৰ এনেকুৱা টাইপৰ হয় যে প্ৰথমতে আমাৰ এনেকুৱা এটা পদ থাকিব তাৰ লগত কিবা এটা সহগ থাকিব যেনেকৈ মই 3 লিখিছো ঠিক এনেকৈ 5x স্কয়াৰ প্লাস 7x minus 2 এনেকুৱা টাইপৰ হ'ব পাৰে হয়নে নাই গতিকে আমাৰ ত্ৰিঘাত বহুপদ যদি স্ট্যান্ডার্ড ফর্মটো মই লিখো তেতিয়াহ'লে আমি স্ট্যান্ডার্ড ফর্মটো এনেকৈ লিখিব পাৰিম যে ax স্কয়াৰ মানে সরি ax কিউব আমাৰ এটা x কিউবৰ পদ থাকিব আৰু তাৰ লগত এটা x স্কয়াৰৰ পদ থাকিব তাৰ লগত এটা x ৰ পদ থাকিব আৰু এটা দ্ৰৱক পদ থাকিব আমি দ্ৰৱক পদটো দি লিখিছো ঠিক আছে ইয়াতে চোৱা ইয়াতে a টো হৈছে x কিউবৰ সহগ b টো হৈছে x স্কয়াৰৰ সহগ c টো হৈছে x ৰ সহগ আৰু এটো হৈছে দ্ৰৱক ঠিক আছে এতিয়া এই বহুপদটোৰ যদি শূন্য তিনিটা আমি ধৰো যে ধৰা হল আমাৰ শূন্য তিনিটা হৈছে আলফা আৰু বিটা এইকেইটা আমাৰ শূন্য হয় এই বহুপদটোৰ আমাৰ কি হয় শূন্য এইখিনি তুমি লিখি লবা ভাষাত যে এই বহুপদটোৰ শূন্য তিনিটা হৈছে আলফা বিটা গামা এটো হৈছে আলফা বিটা গামা এইবোৰ আমাৰ ইন্ডিয়ান স্যাম্পল নহয় ইটালিয়ান বা হেই জার্মান বা রোমান হেনেকুৱা ধৰণৰ স্যাম্পল হয় গতি তোমালোকে নেটত চাবা এইবোৰ কোনটো দেশৰ স্যাম্পল হয় আমি ম্যাথমেটিক্স এনেকুৱা ধৰণৰ স্যাম্পল ইউজ কৰো ইয়াৰ প্ৰথমটো এটোৰ নাম হৈছে আলফা এটোৰ নাম হৈছে বিটা এটোৰ নাম গামা গতিকে স্যাম্পল চাই ভয় নাখাবা বাস এবিসিডি নিচিনাই হয় আমি এটোক মানে এটা শূন্য ধৰিছো এটোক আৰু এটা শূন্য ধৰিছো এটোক আৰু এটা শূন্য ধৰিছো গতিকে এই আমি জানো যে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত টোটাল তিনটা শূন্য হয় হয়নে নাই আমাৰ ঘাত যিমান বা মাত্ৰা যিমান হয় আমাৰ শূন্য সিমানটা হয় গতিকে ত্ৰিঘাত বহুপদ গতিকে তিনটা শূন্য হ'ব হেনে চতুৰ্ঘাত হলে চাৰিটা শূন্য হ'ব গতিকে আমি এইটো ক্ষেত্ৰত তিনটা শূন্য পাইছো আমি সেই তিনটাক ধৰি লৈছো যে আমাৰ এইটো হয় এতিয়া আমি সম্পৰ্ক এইটোৰ ক্ষেত্ৰতো সম্পৰ্ক আমি কি চাম যেনেকৈ আমাৰ দ্বিঘাতত দুটা সম্পৰ্ক পাইছিলো ৰৈখিকত এটা সম্পৰ্ক পাইছিলো এতিয়া ত্ৰিঘাতৰ ক্ষেত্ৰত আমাৰ সম্পৰ্ক টোটাল কিমানটা পাম টোটাল তিনিটা সম্পৰ্ক পাম তাৰ প্ৰথম সম্পৰ্কটো আমি যদি লিখো আলফা প্লাস বিটা প্লাস গামা এটোৰ মানে হৈছে কি শূন্য তিনিটাৰ সমষ্টি এটোৰ মানে হৈছে কি শূন্য তিনিটাৰ সমষ্টি সো শূন্য তিনিটাৰ সমষ্টি আমাৰ এটোৰ নিচিনাই ইয়াতে শূন্য তিনিটাৰ সমষ্টি আছিল -b by a ইয়াতে আমাৰ -b by a ক্লিয়াৰ এইখিনি মনত ৰাখিবা আৰু মনত ৰাখা ইজিৰ কাৰণে মই কৈছো যে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত যেটো শূন্য দুটাৰ সমষ্টি আছিল আমাৰ -b by a ইয়াতেও আমাৰ -b by a কিন্তু ইয়াতে যেটো b সেই b টো হৈছে x স্কয়াৰৰ সহগ আৰু ইয়াতে যেটো b হেটো হৈছে x ৰ সহগ গতিকে তুমি আমাৰ বহুপদ যেটো দিয়া থাকিব সেই বহুপদটোৰ পৰা তুমি কোনটো মানে b এ কি বুজাইছে হেটো চাই লবা ঠিক আছে এতিয়া দুই নম্বৰ যেটো কন্ডিশন
এই 2 নম্বৰ কণ্ডিশ্যনটো চোৱাৰ আগতে আমি 3 নম্বৰ কণ্ডিশ্যনটো লিখিম যে শূন্য তিনিটাৰ পূৰণফল, তিনিটা শূন্য আলফা পূৰণ বিটা পূৰণ গামা, আমি শূন্য তিনিটাৰ সম্পৰ্ক লিখিছোঁ সেম এইটোৰ নিচিনাই, কেৱল আমাৰ ডি বাই এ। এতিয়া চোৱা ইয়াতে শূন্য তিনিটাৰ পূৰণফল আমি কি পাইছিলোঁ, আমাৰ একেবাৰে লাষ্টৰ যিটো পদ আছিল ধ্ৰুৱক পদ সেইটোক লিখিছোঁ বাই এ। ইয়াতেও আমাৰ একেবাৰে লাষ্টৰ পদটি হয় ডি, কিন্তু আমাৰ ইয়াতে চাইনটো মাইনাছ আহিছে আৰু এ, আমি সেনেকৈ মনত ৰাখিব লাগিব। ঠিক আছে, এইখিনি বস্তু আমাৰ মানে মূৰৰ ভিতৰত কোনোবা এটা কোঠাত সোমাই থবা, লাহে কৰি সোমাই থবা, যাতে মনত থাকে। 1 বছৰ মনত ৰাখিলেই হৈ যাব, ইমান তাতকৈ বেছি মনত ৰখাৰ দৰকাৰ নাই এনেকুৱা ধৰণৰ বস্তু। ঠিক আছে, এতিয়া আমি 2 নম্বৰ সম্পৰ্কটো চাম। 2 নম্বৰ সম্পৰ্কটো হৈছে কি, আমি যিকোনো দুটা শূন্য পূৰণ কৰিম, এই দুটা প্ৰথমতে পূৰণ কৰিম, যে আলফা পূৰণ বিটা, তাৰপিছত এইটো আৰু এইটো পূৰণ কৰিম আৰু যোগ কৰিম। এতিয়া বিটা পূৰণ গামা, আকৌ কি কৰিম, এই গামা আৰু আলফা পূৰণ কৰিম, গামা আৰু আলফা। ঠিক আছে, গতিকে আমাৰ তিনিটা বহুপদ, আমি তিনিটাক এটাক আনটোৰ লগত পূৰণ কৰিছোঁ প্ৰথমতে, আৰু তাৰপিছতে গোটেইখিনি আমি যোগ কৰিছোঁ। গতিকে আলফা পূৰণ বিটা, বিটা পূৰণ গামা, গামা পূৰণ আলফা, আমি সেই গোটেইকেইটাক যোগ কৰিছোঁ। যোগ কৰাৰ পিছত আমি কি পাম, এইটো চোৱা, ইণ্টাৰেষ্টিং হয় যে চি বাই এ আমাৰ এইটোৰ দৰে। কোনটো আছিল, এইটোৰ দৰে। আলফা পূৰণ বিটা সেম এইটোৰ দৰে, আলফা পূৰণ বিটা ইয়াতে মানে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত যিটো পাইছিলোঁ চি বাই এ। গতিকে প্ৰথম দুটা সম্পৰ্কত মাইনাছ বি বাই এ আৰু চি বাই এ, ইয়াতেও চোৱা বি বাই এ মাইনাছ বি বাই এ চি বাই এ। গতিকে এই দুটাৰ পৰা মনত ৰাখিবা, এইখিনি হৈছে আমাৰ মানে সম্পৰ্ক, যে টোটেল আমি 6টা সম্পৰ্ক পালোঁ। যে ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমি এটা সম্পৰ্ক পাইছিলোঁ, সেইটো আছিল কি, শূন্যটোই হৈছে মাইনাছ বি বাই এ, আৰু দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ যোগফল, শূন্যৰ যোগফল হৈছে কি মাইনাছ বি বাই এ, আৰু পূৰণফল হৈছে কি চি বাই এ। আৰু ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ শূন্য তিনিটাৰ সমষ্টি হৈছে কি, যোগফল হৈছে কি মাইনাছ বি বাই এ, আৰু মানে যিকোনো দুটা শূন্যক আমি পূৰণ কৰিছোঁ আৰু গোটেইখিনি আমি যোগ কৰি আমি কি পাইছোঁ, চি বাই এ, আৰু শেষত শূন্য তিনিটাৰ পূৰণফল আমি কি পাইছোঁ, মাইনাছ ডি বাই এ। ক্লিয়াৰ? গতিকে এই 6টা সম্পৰ্ক মনত ৰাখিবা, আৰু এই 6টা সম্পৰ্ক মানে আমাৰ দশমমান শ্ৰেণীৰ কাৰণে বহু ইম্পৰ্টেণ্ট হয়, কাৰণ এই শূন্য কনচেপ্টৰ ওপৰত আমাৰ প্ৰব্লেম মানে প্ৰশ্ন অহাটো ফাইনেল হয়, মানে শিওৰ হয়, 100% শিওৰ হয়। নিশ্চিতভাৱে তোমালোকে এনেকুৱা ধৰণৰ সম্পৰ্কৰ প্ৰব্লেমবোৰ সমাধান কৰি যাবা, আৰু চাবা এক্সামত সেইবোৰ আহিবই। গতিকে আমি যদি কেইটামান প্ৰব্লেম সমাধান কৰোঁ, তেতিয়াহ'লে আমি যিকোনো প্ৰব্লেম আমি সমাধান কৰিব পাৰিম। গতিকে এতিয়া আমি এটা প্ৰশ্ন চাম, যিটো প্ৰশ্নত আমাৰ টোটেল কি হ'ব, মানে টোটেল 10টা প্ৰশ্ন আছে। গতিকে তাৰে আমি আজি দুটামান প্ৰব্লেম সমাধান কৰিম, আৰু বাকীবোৰ আমি নেক্সট ক্লাছত সমাধান কৰিম। গতিকে আহা আমি প্ৰশ্নটো চাওঁ। যে আমাৰ প্ৰশ্নটো আছিল এনেকুৱা, যে তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিওৱা, আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। আমাৰ প্ৰথমতে শূন্য উলিয়াব দিছে, প্ৰথমতে আমাৰ কি উলিয়াব দিছে, দুটা প্ৰশ্ন হয়, এটাত শূন্য উলিয়াব দিছে, আৰু তাৰপিছত কি কৰিব দিছে, আমাৰ যিবোৰ শূন্য ওলাব, আমাৰ এটা ওলাব পাৰে, দুটাও ওলাব পাৰে, আমি চাম আমাৰ বহুপদটো কেনেকুৱা টাইপৰ। ৰৈখিক হ'লে এটা ওলাব, দ্বিঘাত হ'লে দুটা ওলাব। ইয়াতে গোটেইকেইটা একচুৱেলি মানে দ্বিঘাত বহুপদে হয়, অলৰেডি কৈয়ে দিয়া আছে তলৰ দ্বিঘাত বহুপদৰ। গতিকে এনেকুৱা ধৰণৰ দ্বিঘাত বহুপদৰ প্ৰথমতে আমি শূন্য ওলাম, গতিকে প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ দুটা কৰি শূন্য ওলাব, আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক আমি সত্যাপন কৰিব লাগিব। সত্যাপন মানে কি, আমি আৰু এটা কি কৰোঁ, পৰীক্ষা। গতিকে সত্যাপন মানে কি, পৰীক্ষা কৰি চাম যে আমাৰ যিটো মানে আমি সম্পৰ্ক পাইছিলোঁ সেইটো সত্য হয়নে নাই। ঠিক আছে, আমি এই মানবোৰ শূন্য উলিয়াই মানবোৰ যিবিলাক শূন্যৰ মান যিখিনি ওলাব, সেইখিনি আমি সেই সম্পৰ্কত বহুৱাই চাম যে সম্পৰ্কবোৰ সত্য হয়নে নাই। ঠিক আছে।
এতিয়া আমাৰ এই অনলাইন ক্লাছবোৰত আমি সাধাৰণতে কি কৰিছোঁ যে আমাৰ যিটো দশম শ্ৰেণীৰ যিটো মেইন টেক্সট বুক NCERT টেক্সট বুক, সেই টেক্সট বুকৰ যিখিনি উদাহৰণ আৰু এক্সাৰচাইজৰ প্ৰশ্নবোৰ আমি আমাৰ এই কমপ্লিট ভিডিঅ' কোৰ্চবিলাকত আমি কি কৰিছোঁ, আমি মানে ইনক্লুড কৰিছোঁ। আৰু কনচেপ্টটো আমি ইনক্লুড কৰিছোঁ, সেইটোতো আমি তোমালোকক কনচেপ্ট দিয়ে আছোঁ। কনচেপ্টৰ লগত আমি প্ৰত্যেকটো সৰু সৰু প্ৰশ্ন যিখিনি আমাৰ হ'ব পাৰে আমি সেইখিনিও মানে ইনক্লুড কৰিছোঁ। মানে ধৰি লোৱা যে এইখিনি যিখিনি আমি ইয়াতে কভাৰ কৰিছোঁ আমাৰ এই কমপ্লিট কোৰ্চবোৰত, যে আমাৰ যে বহুপদৰ যিটো বহুপদ ইউনিটৰ যিটো কমপ্লিট কোৰ্চ, তুমি মানে আমাৰ প্ৰথম ক্লাছ মানে ক্লাছ 1ৰ পৰা আৰম্ভ কৰি যিকেইটা আমি ক্লাছ কৰিছোঁ কেৱল বহুপদৰ কাৰণে, আমাৰ বহুকেইটা ক্লাছ হৈছে আৰু হৈ থাকিব। গতিকে এই কমপ্লিট মানে ভিডিঅ'বোৰ ষ্টাৰ্টিঙৰ পৰা চাই যাবা, ষ্টাৰ্টিঙৰ পৰা এটাৰ পিছত এটা চাই যাবা, মাজত ফটককৈ কোনোবা এটা ভিডিঅ' নাচাবা, কাৰণ সেনেকুৱা হ'লে কি হ'ব, তুমি কনচেপ্টবোৰ ভালদৰে বুজিব নোৱাৰিবা। গতিকে তুমি সদায় ভিডিঅ'বোৰ ষ্টাৰ্টিঙৰ পৰা চাবা আৰু এটা ভিডিঅ' শেষ কৰাৰ পিছতে নোট বনাবা, তাৰপিছত আকৌ ছেকেণ্ড ভিডিঅ'টো চাবা, ছেকেণ্ড ভিডিঅ'টো চোৱাৰ পিছত আকৌ নোট বনাবা, সেনেকৈ তুমি প্ৰচেছটো মানে অধ্যয়নটো কৰি থাকিবা। কাৰণ তেতিয়া চাবা যে ফাইনেল এক্সামত যে যিকোনো ধৰণৰ প্ৰশ্ন যদি আমাৰ আহে তেতিয়াহ'লে আমি সেইবোৰ সমাধান কৰিব পাৰিম ইজিলি, আমাৰ কোনো প্ৰব্লেম নহয়। গতিকে আজি আমি এই প্ৰশ্নটোত 10টা প্ৰশ্ন আছে, 10টা প্ৰশ্নৰ মই আজি 2টা প্ৰশ্ন সমাধান কৰিম। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম আৰু পিছত 5 নম্বৰটো প্ৰশ্নটো আৰম্ভ কৰিম। 5 নম্বৰ প্ৰশ্নটো আজি ইনক্লুড মানে আজি শিকাম, আৰু বাকী যিখিনি থাকিব সেইখিনি মানে প্ৰব্লেম তোমালোকে হোমৱৰ্ক বুলি ধৰি ল'ব পাৰা, আৰু মানে তোমালোকে প্ৰেক্টিছ কৰিবা ঘৰত। যদি নোৱাৰা আমি নেক্সট ক্লাছবোৰত আমি সেইখিনি গোটেইখিনি আমি সমাধান কৰিম, ঠিক আছে। গতিকে আহা আজি এতিয়া আমি কি কৰোঁ, প্ৰথম প্ৰশ্নটো হাতত লওঁ। আমাৰ মানে যিটো বহুপদ আছিল প্ৰথম প্ৰশ্নৰ, সেইটো হৈছে কি যে 2x স্কুৱেৰ মাইনাছ 8x প্লাছ 6। তোমালোকে প্ৰশ্নৰ পৰা ভালদৰে চাই ল'বা, যে প্ৰথমতে প্ৰশ্নটো ভালদৰে মানে বুজিবৰ চেষ্টা কৰিবা, আৰু ছেকেণ্ড যদি বহুপদ মানে কিবা বহুপদৰ নিচিনা কিবা যদি সমীকৰণ বা যিটো দিয়া থাকিব, যিহেতু আমাৰ বহুপদ এটা দিয়া আছে, গতিকে সেই যিটো মানে বহুপদ, সেই বহুপদটো যাতে লিখোঁতে ভুল নহয়। কাৰণ কিছুমান ষ্টুডেণ্টে কি কৰে, ফটক কৰি মানে লিখি লয়, ভালকৈ নাচায়, মানে লিখি লওঁতে প্ৰশ্নটো ভুল কৰে, সমাধানটো আল্টিমেটলি ভুলেই হ'ব। গতিকে ফাইনেল এক্সামত কি কৰে, টিচাৰবোৰে লাষ্টৰ এনচাৰখিনি চায়, বহু টিচাৰ আছে এনেকুৱা। গতিকে তোমালোকে সেইখিনি মিষ্টেক নকৰিবা, তোমালোকৰ ষ্টেপবিলাক শুদ্ধ হৈছিলে নে সেইটো নাচায়, লাষ্টৰ এনচাৰটো মিলাব, যদি হৈছে তো ৰাইট দিব, যদি নহয় তেতিয়াহ'লে কি কৰিব, 0 দি থৈ দিব। গতিকে তোমালোকে প্ৰশ্নটো প্ৰথমতে ভালদৰে বুজি ল'বা, আৰু তাৰপিছতে মানে যেতিয়া প্ৰশ্ন সমাধান কৰিব চেষ্টা কৰিবা, তেতিয়া প্ৰশ্নৰ পৰা যিখিনি আমি সমাধানত লিখিম তাত যাতে সেই ষ্টাৰ্টিং লিখোঁতে যাতে আমাৰ কোনো ভুল নহয়, ঠিক আছে। এতিয়া আমি অলৰেডি জানো যে বহুপদ এটাৰ শূন্য কেনেকৈ উলিয়াব লাগে। আমি এইটোৰ শূন্য কেনেকৈ উলিয়াম সেইটো আমি অলৰেডি আগৰ ক্লাছত আমি চাইছোঁ, যে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি অলৰেডি কেনেকৈ শূন্য উলিয়াব লাগে। গতিকে এতিয়া প্ৰথমতে আমি শূন্য ওলাম, তাৰপিছত আমি সম্পৰ্কটো চাম। এতিয়া আমি অলৰেডি আগৰ ক্লাছত চাইছোঁ যে আমি শূন্য উলিয়াবৰ কাৰণে হ'লে আমি 2টা মেথড ফ'ল' কৰিব পাৰোঁ। তাৰ এটা হৈছে কি, আমি প্ৰথমতে এক্সৰ মানবোৰ বহাওঁ, যেনেকৈ এক্সৰ মান 0 বহাব পাৰোঁ, 0 বহাই চাম যে এইটোত বহুপদটোৰ মান শূন্য হৈছে নে নাই। তাৰপিছত এক্সৰ মান 1 বহাম, বা সেনেকুৱা বেলেগ বেলেগ মান বহাম, বহাই কিনে আমি তাৰ পৰাও শূন্য ওলাব পাৰোঁ। কিন্তু সেইটো লেন্দি প্ৰচেছ হৈ যায়, আৰু কেতিয়া শূন্য ওলাব আমি কোনো গেৰাণ্টি নাই। সেইকাৰণে আমি এটা ছেকেণ্ড মেথডেদি কৰিম, যিটো মেথডত আমি কি কৰোঁ, প্ৰথমতে আমি বহুপদটো কি কৰোঁ, মানে যিটো আমাৰ বহুপদ দিয়া থাকে সেই বহুপদটোকে আমি কি বুলি ধৰি লওঁ, যে প্ৰথমতে আমি ধৰি লওঁ যে বহুপদটোৰ গোটেইখিনিৰ মান আমাৰ শূন্য হয়, তেতিয়া আমাৰ কি হয়, ইজি হৈ যায়। গতিকে আমাৰ যিটো বহুপদ দিয়া আছে এই গোটেই বহুপদটোক আমি কি বুলি ধৰি লৈছোঁ, আমি শূন্য বুলি ধৰি লৈছোঁ। এইখিনি আমাৰ কাম শেষ। এতিয়া নেক্সট ষ্টেপ আমি কি কৰিম, যে আমাৰ টাৰ্গেট হৈছে কি, এই বহুপদটোক আমি এনেকুৱা মানে 2টা সৰু সৰু ৰৈখিক বহুপদৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব। এই যি লেফ্ট হেণ্ড ছাইডৰ
পাৰ্টখিনি আমি বহুপদটোক আমি দুটা সৰু সৰু এটা এটা ৰৈখিক বহুপদ সেকেন্ডটো ৰৈখিক বহুপদ গতিকে আমাৰ এতিয়া সেকেন্ড উদ্দেশ্যটো হৈছে কি আমি এই বহুপদটোক কেনেকৈ দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ গতিকে আমাৰ টাৰ্গেট সেইটো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি উৎপাদক বিশ্লেষণৰ মানে যেটো পদ্ধতি আমি হেতু ফলো কৰিব লাগিব আমি উৎপাদক বিশ্লেষণৰ পদ্ধতিৰ কাৰণে আমাৰ সেপাৰেট ভিডিও আছে তোমালোকে আমাৰ লিংকত গৈ কেনে সেই সেপাৰেট উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিব লাগিব বহুপদ এটাৰ তাৰ পৰা চাই ল'ব পাৰা নহলে আমাৰ দ্বিঘাত বহুপদ যেটো ইউনিট আছে হেতু ইউনিটতো আমাৰ এনেকুৱা ধৰণৰ মানে সমীকৰণ এটা দিয়া থাকে তাতে সমীকৰণ দিয়াৰ পিছত আমাৰ তাতে সমাধান কৰিব দিয়ে সমাধান মানে এক্সৰ মান ওলাব দিয়ে তাৰপৰা আমি এক্সৰ মান ওলাও গতিকে তাতেও এইবোৰ ধৰণৰ প্ৰব্লেম সমাধান কৰা হৈছে তাতেও সেম উৎপাদক পদ্ধতি ফলো কৰা হৈছে ঠিক আছে গতিকে তুমি সেইবোৰ ভিডিও চাব পাৰা হেল্পৰ মানে গাইডেন্সৰ কাৰণে এতিয়া আমাৰ প্ৰথমতে বহুপদটোক আমি শূন্য বুলি ধৰি লৈছো এতিয়া সেকেন্ড কামটো হৈছে কি আমি এই যেটো মাজৰ পদ এই পদটোক আমি ভাঙিব লাগিব দুটা সৰু সৰু পদত আমি ভাঙিব লাগিব এটা এটা পদ হয় এটোক আমি দুটা সৰু সৰু পদত ভাঙিব লাগিব যে আমাৰ দিয়া আছে কিমান 8x এটোক আমি দুটা সৰু সৰু পদত ভাঙিব লাগিব যাতে আমি যোগ কৰিলে আমাৰ মানটো একেই থাকে কিন্তু পূৰণ কৰিলে পূৰণফল যাতে এই দুটাৰ সমান হয় ইয়াতে x স্কয়াৰৰ যেটো হহক 2 আৰু যেটো ধ্ৰুবক পদ 6 আমি কিমান পাম 12 পাম ঠিক আছে এই দুটা x স্কয়াৰৰ হহক আৰু এই যেটো ধ্ৰুবক পদ এই দুটাৰ পূৰণফল যিমান হ'ব এতিয়া এই মানে মাজৰ যেটো পদ এটোক আমি দুটা পদত ভাঙিব দিছো সৰু সৰু দুটা পদত ভাঙিব দিছো ভাঙাৰ পিছত এই এটা পদ পাম আৰু এটা পদ পাম এই দুটা পদৰ যেটো হহক হ'ব সেই হহক আৰু এইটোৰ যেটো হহক পাম সেই দুটা পূৰণ কৰি আমি চাম আমাৰ কিমান হ'ব লাগিব 12 হ'ব লাগিব ক্লিয়াৰ কিবা ডাউট আছে গতিকে এনেকুৱা ধৰণৰ দ্বিঘাত বহুপদ আমি সদায় এইটো ৰুল ফলো কৰিব লাগিব গতিকে ভালদৰে বুজি লোৱা আমি নেক্সট প্ৰবলেমবোৰ এনেকৈ সমাধান কৰিম এতিয়া আমি অলৰেডি এই দুটাৰ পূৰণফল আমি চাইছো এইখিনি বস্তু আমি আতিল তোমালোকৰ হেল্পৰ কাৰণে লিখিছো এক্সামত এনেকৈ নিলিখিবা তোমালোকে হেল্পৰ কাৰণে সাইডত লিখি ল'ব পাৰা লিখি ল'বা ঠিক আছে এটা আমি এটা সেকেন্ড স্টেপটো হৈছে যে এইটোক আমি ভাঙিম যাতে সেই ভাঙাটো আমাৰ কি হয় পূৰণফলটো এটোৰ নিচিনা হয় আৰু যোগফলটো আমাৰ এইখিনি থাকিব লাগিব ক্লিয়াৰ এতিয়া চোৱা আমি -8x ক কি ধৰণে আমি ভাঙিব পাৰো আমি -8x আমি যদি এনেকৈ দুটা -4x -4x আমি এনেকৈ ভাঙিব পাৰো দুটা সমান সমান ভাগ কৰিছো তে এটা হৈছে -4x আৰু এটা হৈছে -4x দুটা যদি আমি যোগ কৰো কিমান পাম -8x পাম হয়নে নাই এতিয়া এই দুটা যদি আমি পূৰণ কৰো কিমান হ'ব চোৱাচোন -4 আৰু -4 আৰু -4 আমি কেৱল মানে সহগবোৰহে পূৰণ কৰিছো মই অলৰেডি কৈছো যে আমি সহগবোৰহে পূৰণ কৰো গতিকে মাইনাস আমাৰ প্লাস হৈ যাব আমি খিনি অলৰেডি আগতে শিকিছো যে মাইনাস কি হৈ যায় প্লাস হৈ যায় আৰু 4 আৰু 4 পূৰণ কৰিলে আমাৰ কিমান হৈ যাব 16 হৈ যাব এতিয়া চোৱা ইয়াতে আছে 12 আৰু ইয়াতে আছে 16 আমাৰ ম্যাচিং হোৱা নাই গতিকে আমাৰ এটোক যে ভাঙিছো এইটো আমি নহব আমি বেলেগ ধৰণে চেষ্টা কৰিম এতিয়া আকৌ আৰু এটা বেলেগ ধৰণে আমি চেষ্টা কৰিম যে এটা মানে -8x ক আমি আৰু কি ধৰণে ভাঙিব পাৰো মই এতিয়া এটা যদি 2x লও আৰু এটা যদি -6x লও তেতিয়াও আমাৰ -8x হ'ব সো -2x আৰু -6x এই দুটা আমাৰ যোগফল কিমান হ'ব -8x মানে এটা -2x তোমাৰ হাতত মানে 2 টকা ঋণ আছে আৰু 6 টকা ঋণ কৰিলা গতিকে 8 টকা ঋণ হ'ব মাইনাস সংখ্যাবোৰ যোগ কৰিলে হেনেকৈ বুজি লবা যে আমাৰ অলৰেডি 2 টকাৰ ঋণ আছে আৰু 6 টকা ঋণ কৰিছা তো টোটাল কিমান টকা ঋণ হ'ব 8 টকা গতিকে আমাৰ যিখিনি ভাঙিছো দুটা পদত তাৰ যোগফল আমাৰ একেই পাইছো
পৰিৱৰ্তন কৰা নাই। এতিয়া পূৰণটো চাম আমি কিমান হয়। এতিয়া -2 পূৰণ -6, এতিয়া মাইনাছে যদি আমি পূৰণ কৰোঁ, মাইনাছ পূৰণ কৰিলে আমাৰ প্লাছ হ'ব, প্লাছ, আৰু 2 আৰু 6 পূৰণ কৰিলে আমি 12 পাম। ঠিক আছে, এতিয়া চোৱা এতিয়া মিলিছেনে নাই, এইটোৰ লগত এইটো মেটচিং হৈছে। ক্লিয়াৰ? তাৰমানে আমি এইটোক এই দুটা পদত ভাঙিব লাগিব। কিছুমান ষ্টুডেণ্টে এই মাজৰ পদটোক যে ভাঙিব লাগে, এই মাজৰ পদটোক যে ভাঙিব লাগে তাতে বহুত টান পায়। গতিকে তোমালোকে এনেকৈ মানে চেক কৰি যাবা যে আমি কি ধৰণে ভাঙিব পাৰোঁ, আৰু মানে আমাৰ আৰু তুমি বেলেগ ধৰণে মানে ট্ৰাই কৰিব পাৰা। যেনেকৈ ইয়াতে আমি 8x আমি এনেকৈ ভাঙিব পাৰোঁ, 3x - 8x কি 5x, কিন্তু ইয়াতে আমাৰ পূৰণফল আমাৰ কিমান নহ'ব, এই দুটা পূৰণ কৰিলে আমাৰ 15 ওলাব, যিটো এইটোৰ সমান নহয়, গতিকে আমাৰ এইটোও নহয়। আমি এনেকৈ আৰু চাব পাৰোঁ যে আমি কিমান ধৰণে আমি মাজৰ পদটোক আমি ভাঙিব পাৰোঁ। ক্লিয়াৰ? এতিয়া আমি গম পাই গ'লোঁ আমি কোনটো দুটা পদত ভাঙিব লাগিব। এটা হৈছে কি -2x আৰু এটা হ'ব কি -6x + 6 = 0। ক্লিয়াৰ? এতিয়া আমি মাজৰ পদটো ভাঙিলোঁ, আমাৰ এইখিনি কাম হৈ গ'ল। তাৰ পিছৰ ষ্টেপটো কি? তাৰ পিছৰ ষ্টেপটো হৈছে কি যে আমি দুটা পদ ল'ম, আৰু সেই দুটা পদৰ মাজত কিবা মানে মিল আছে নেকি, আৰু যদি কিবা মিল আছে তেতিয়া সেইখিনি বস্তু আমি কমন ল'ম। কমন লোৱা মানে চেম বস্তু আমি একেলগে লিখিম। এতিয়া চোৱা, এই দুটাত চোৱা, আমাৰ 2x কমন আছে, চেম আছে, কমন মানে চেম। ইয়াতেও 2x আছে, ইয়াতে এটা x বেছি আছে, ইয়াতে 2x আছে, গতিকে দুটাৰ পৰা আমি 2x কমন ল'ব পাৰোঁ। এতিয়া ইয়াৰ পৰা 2x কমন ল'লে ইয়াতে থাকিব এটা x। তুমি ছাইডত চাব পাৰা যে 2xক আমি 2x² আমি এনেকৈ লিখিব পাৰোঁ, আৰু এটা x এনেকৈ পূৰণ হিচাপত লিখিব পাৰোঁ। ঠিক আছে, আৰু ইয়াতে আছে 2x পূৰণ আমি 1 হিচাপত লিখিব পাৰোঁ। এতিয়া এইটো আমাৰ কমন ল'লোঁ আৰু এইটো কমন ল'লোঁ, মানে কমন আহি গ'ল। ইয়াতে থাকিব, ইয়াতে এইটো থাকিব x, আৰু ইয়াতে মাইনাছ চাইন, আৰু ইয়াতে থাকিব কি, এইটো আহি গ'ল, থাকিব -1। বহুতে ইয়াতে আমাৰ 0 বুলি লিখে, গতিকে 0 লিখিলে ভুল হ'ব, কাৰণ যিকোনো সংখ্যাৰ লগত আমাৰ 1 পূৰণ হৈ থাকে, গতিকে সেইখিনি মনত ৰাখিবা। গতিকে এই দুটাৰ পৰা আমি কমন ল'লে ইয়াতে থাকিব x, আৰু ইয়াতে থাকিব কি, এই গোটেইখিনি আমি ইয়াতে আহি গৈছে। একচুৱেলি দেখাত একো নাই যেন লাগে, কিন্তু যিহেতু যিকোনো সংখ্যাৰ লগত এটা 1 পূৰণ হৈ থাকে, গতিকে সেই 1টো ইয়াতে থাকি যাব। ঠিক আছে, এতিয়া এই দুটাৰ ক্ষেত্ৰত সেনেকুৱা আমি মাইনাছ চাইনটো কমন ল'ব পাৰোঁ। এইটোৰ পৰা যদি আমি -6 কমন লওঁ, তেতিয়াহ'লে ইয়াতে কেৱল x থাকিব। এতিয়া চোৱা, ইয়াতে আছে প্লাছ। এতিয়া প্লাছৰ পৰা মাইনাছ কেনেকৈ কমন ল'বা? আমি অলৰেডি জানো যে প্লাছ মানে হৈছে কি, তাতে দুটা মাইনাছৰ পূৰণফল, কাৰণ আমি দুটা মাইনাছ পূৰণ কৰিলে আমি প্লাছ পাব পাৰোঁ, হয়নে নাই? গতিকে এটা প্লাছ মানে হৈছে তাতে দুটা মাইনাছ পূৰণ হৈছে, গতিকে তাৰপৰা যদি এটা মাইনাছ আমি কমন লৈ লওঁ, তেতিয়াহ'লে এটা মাইনাছ থাকি যাব। ঠিক আছে, গতিকে যেনেকৈ ইয়াতে আমাৰ মাইনাছ আছিল, আমি মাইনাছটো কমন লৈছোঁ, -6 হিচাপত কমন লৈছোঁ, ইয়াতে আমাৰ +x আছে। এতিয়া ইয়াৰ পৰা আমি মাইনাছ কমন লৈছোঁ, গতিকে ইয়াতে আমাৰ এটা মাইনাছ থাকি যাব, আৰু 6টো আমি ইয়াতে কমন লৈছোঁ যিহেতু, গতিকে 6টো ইয়াতে আহি গৈছে। 6টো ইয়াতে অহাৰ পিছত ইয়াতে কিমান থাকিব? দেখাত একো নাই যেন লাগে, কিন্তু যিহেতু সকলো সংখ্যাৰ লগত এটা 1 পূৰণ হৈ থাকে, গতিকে সেই 1টো আমাৰ ইয়াতে থাকি যাব। ঠিক আছে, তাৰমানে 6 পূৰণ 1 মানে 6, গতিকে সেই 1টো আমাৰ থাকি যাব তাতে। ক্লিয়াৰ? এতিয়া ইয়াৰ পিছৰ ষ্টেপটো হৈছে কি যে আমি এনেকৈ কমন লোৱাৰ পিছত আমি চাম যে আমাৰ যি দুটা পদ ওলাইছে তাতে ব্ৰেকেটৰখিনি আমাৰ সদায় ছেম হ'ব লাগিব। যদি ছেম নহয়, ভাবে যে ৰং হৈছে, এইটো ক্ষেত্ৰত আমাৰ ব্ৰেকেটৰখিনি কি হৈছে যে x - 1, দুটাতে আমাৰ x - 1 আছে, গতিকে এইখিনি আমি কমন ল'ব পাৰোঁ। কমন ল'লে ইয়াতে আমাৰ কি বাকী আছে, এইখিনিত আমাৰ কমন আহি গ'ল। এতিয়া ইয়াতে বাকী থাকিব কেৱল 2x, গতিকে সেইখিনি আমি ইয়াতে লিখি দিছোঁ। আৰু যিটো ছেকেণ্ড পাৰ্টত আমাৰ কি আছে, এইখিনি কমন আহি গৈছে, ইয়াতে আহি গৈছে, থাকিব কি
মাইনাছ চাইনটো থাকি যাব আৰু 6টো থাকি যাব ক্লিয়াৰ এইফালে ইকুৱেল টু 0 এতিয়া চোৱা যে দুটা ৰৈখিক বহুপদ পাইছোঁ আমি কৈছিলোঁ দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগে এতিয়া চোৱা এইটো এটা ৰৈখিক বহুপদ এইটো এটা ৰৈখিক বহুপদ আৰু দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিছোঁ এতিয়া এইখিনি বস্তু মনত ৰাখিবা যে যেতিয়া যেতিয়া দুটা বস্তুৰ পূৰণফল 0 হয় তেতিয়া কি হয় কণ্ডিশ্যন হয় এইখিনি 0 হ'ব নহ'লে এইখিনি 0 হ'ব কাৰণ 0ৰ লগত কিবা এটা পূৰণ কৰিলেহে 0 হয় ইয়াতে যেহেতু এনসাৰটো আমাৰ 0 আছে গতিকে হয় এইটো 0 হ'ব এইটোৰ লগত এইটো যদি 0 হয় ধৰিলে এইটো 0 হ'লে আমাৰ এই 0 আৰু এইখিনি আমি পূৰণ কৰিলে আমাৰ 0 পাম হয়নে নাই নহ'লে এইটো যদি 0 হয় তেতিয়াহ'লে এই 0 আৰু এইখিনিৰ লগত যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লেও আমাৰ এনসাৰটো 0 হ'ব কিন্তু আমি গম নাপাই আছোঁ কোনটো 0 হয় এইটো 0 হয় নে এইটো 0 হয় সেইকাৰণে আমি কি কৰিম আমাৰ কনফিউজনটো দূৰ কৰাৰ কাৰণে আমি কি কৰিম আমি দুটাকেই 0 বুলি ধৰি ল'ম যে হয় এইটো 0 হ'ব নহ'লে কি হ'ব বা এইটো 0 হ'ব ঠিক আছে আমি দুটাকেই 0 বুলি ধৰি লৈছোঁ কিন্তু বা শব্দটো লিখি দিছোঁ সৰি ইয়াতে 0 গতিকে x - 1 = 0 নহ'লে 2x - 6 = 0 ক্লিয়াৰ এতিয়া এইটো এটা ৰৈখিক বহুপদ আৰু ৰৈখিক বহুপদক আমি অলৰেডি কেনেকৈ সমাধান কৰিব লাগে আমি শিকিছোঁ লাষ্ট ক্লাছত আমি কেৱল এক্সৰ পদটো লেফ্ট হেণ্ড সাইডত ৰাখিম আৰু বাকীখিনি সংখ্যাবোৰ ৰাইট হেণ্ড সাইডত ল'ম গতিকে -1 যদি আমি ৰাইট হেণ্ড সাইডত লওঁ আমাৰ +1 হৈ যাব এইটো আমি অলৰেডি জানো যে মানে যদি মাইনাছ থাকে তেতিয়াহ'লে সমীকৰণৰ সেইফালে গৈ কেনে কি হয় মানে মাইনাছ থাকিলে প্লাছ হৈ যায় আৰু প্লাছ থাকিলে মাইনাছ হয় ইয়াতেও আমি এই প্ৰথমতে এই সংখ্যাটোক সেইফালে ল'ম 6 মাইনাছ আছে সেইফালে গ'লে প্লাছ হৈ যাব এইটোৰ মান অলৰেডি ওলাইছোঁ এতিয়া আমি ইয়াতে চাম ইয়াতে আমাৰ 2x আছে কিন্তু আমাৰ xয়ে ওলাব লাগে গতিকে 2টোক আমি সেইফালে দিম সেইফালে দিলে আমাৰ ইয়াতে পূৰণ আছে সেইফালে গ'লে আমাৰ কি হ'ব হৰণ হৈ যাব আমি অলৰেডি এইখিনি জানো যে হৰণ আমাৰ এনেকৈ লিখোঁ এতিয়া চোৱা 6ক যদি আমি 2 দি কাটো কেইবাৰ যাব মানে একচুৱেলি এইটো এনেকুৱা হয় 6/2 মানে 6ক যদি আমি ভাঙোঁ তেতিয়াহ'লে 2 পূৰণ 3 আমি এনেকৈ ভাঙিব পাৰোঁ নে নাই 2 পূৰণ 3 মানে 6 আৰু তলত 2 আছে এইটো 2 আৰু এইটো 2 কেঞ্চেল যাব আমাৰ কিমান থাকিব গতিকে আমি x টো কিমান লিখিব পাৰোঁ 3 লিখিব পাৰোঁ কেৱল 3 থাকিব therefore 0 দুটা আমাৰ কিমান ওলাইছে আমাৰ 0 দুটা কিমান হয় কিমান পালোঁ এটা হৈছে 1 আৰু এটা হৈছে 3 ক্লিয়াৰ নে কিবা ডাউট আছে চাই লোৱা ভালকৈ যদি ডাউট থাকে তোমালোকে আমাৰ লিংকত দিয়া হোৱাটছএপ নম্বৰতো তোমালোকৰ সেই ডাউটখিনি এটা ভিডিঅ' আকাৰত আমাক পঠাব পাৰা বা প্ৰশ্ন পেপাৰত লিখি সেইখিনি আমাৰ হোৱাটছএপত পঠাই দিব পাৰা আমি চেষ্টা কৰিম সেইবোৰ সমাধান কৰিবৰ কাৰণে ঠিক আছে এতিয়া আমি চাম আমি 0 দুটা পাইছোঁ এতিয়া আমি সহগৰ লগত যিটো সম্পৰ্ক সেইটো আমি চেক কৰিম যে আমাৰ যিটো সহগৰ লগত সম্পৰ্ক আছিল সেইটো ঠিক আছে মই বহুপদটোক আকৌ লিখিছোঁ আৰু 0 দুটা আমি পাইছিলোঁ কি যে 1,3 এতিয়া আমি চেক কৰিম 0 দুটাৰ মাজৰ 0 দুটাৰ সমষ্টি আমি চাম যে দ্বিঘাত বহুপদ যদি গতিকে আমাৰ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ দুটা কণ্ডিশ্যন আছিল এটা হৈছে 0 দুটাৰ সমষ্টি আৰু এটা হৈছে 0 দুটাৰ গুণফল তে 0 দুটাৰ সমষ্টি আমি কিমান পাইছিলোঁ 0 দুটাৰ সমষ্টি আমি কি পাইছিলোঁ মনত আছেনে -b/a এইটো আছিল 0 দুটাৰ সমষ্টি হয়নে আমি এই যেটো সম্পৰ্ক এই সম্পৰ্কটো আমি প্ৰথমতে চেক কৰিম যে আমাৰ সঁচা হয় নে মিছা হয় ঠিক আছে এইখিনি কৰাৰ আগতে এই সম্পৰ্কটো সত্যাপন পৰীক্ষা কৰাৰ আগতে আমি চাম যে এই যেটো বহুপদ আমাৰ দিয়া আছে এই যেটো বহুপদ দিয়া আছে সেই বহুপদটোৰ পৰা তুমি এই a আৰু b এইবোৰৰ মান ওলাব পাৰা ইয়াতে আমাৰ a এর মান কি হয় a মানে x² এর সহগ আছিল মনত আছে না a মানে হৈছে এই পদটো 2 আৰু b মানে আছিল এইটো পদ গতিকে b মানে হৈছে -8 আৰু c মানে হৈছে এই 6 c মানে হৈছে 6 এইখিনি বস্তু প্ৰথমতে বহুপদটোৰ পৰা ওলাই লবা যে a হৈছে 2 b হৈছে -8 আৰু c হৈছে 6 ক্লিয়াৰ এতিয়া আমি চাম 0 দুটাৰ সমষ্টি
শূন্য দুটাৰ সমষ্টি। সো আমাৰ শূন্য দুটাৰ সমষ্টি আছিল এইটো আছিল আমাৰ সম্পৰ্কটো। আমি এই সম্পৰ্কটো আমি ইয়াতে মিলাই কেনে চাম যে আমাৰ সঁচা হৈছে নে নাই। প্ৰথমতে শূন্য দুটা আমি মানে যোগ কৰিম। গতিকে এটা শূন্য আছিল 1 আৰু এটা আছিল 3, গতিকে দুটা শূন্য আমি যোগ কৰিছোঁ। যোগ কৰিলে আমি কিমান পাইছোঁ? 4 পাইছোঁ। ঠিক আছে। এতিয়া -b/a আমি এইখিনিৰ মান যদি ওলাওঁ তেতিয়াহ'লে আমি কিমান ওলাব পাৰোঁ? কিমান ওলাব চোৱাচোন। -b/a এইখিনিৰ মান যদি আমি ওলাওঁ তেতিয়াহ'লে আমি কি লিখিম? কিমান ওলাব? মাইনাছ চাইন আৰু বিৰ মান কিমান আছে? ইয়াতে চোৱা, বিৰ মান হৈছে -8, তলত এৰ মান হৈছে কিমান? 2। ঠিক আছে। এতিয়া এই মাইনাছ মাইনাছ আমাৰ কিমান হৈ যাব? প্লাছ হৈ যাব। গতিকে ওপৰত থাকিব 8 আৰু তলত থাকিব 2। আমি এইটোক যদি ভাঙো এনেকৈ ভাঙিব পাৰোঁ। 2 পূৰণ 4, 2। গতিকে এই 2 কেঞ্চেল যাব, থাকিব 4। এতিয়া চোৱা, শূন্য দুটাৰ সমষ্টি আমি 4 পাইছোঁ আৰু -b/a মানো আমি কিমান পাইছোঁ? 4 পাইছোঁ। আমি এই দুটাৰ পৰা আমি কি লিখিব পাৰোঁ? এতেকে লিখিব পাৰোঁ যে শূন্য দুটাৰ সমষ্টি -b/a। ঠিক আছে। গতিকে এইখিনি আমাৰ প্ৰুফ হৈ গ'ল না নাই? চোৱা, না কিবা ডাউট আছে? আমাৰ এই শূন্য দুটাৰ সমষ্টি আমাৰ দেখাব দিছিল যে -b/a, এইখিনি আমাৰ প্ৰুফ কৰিব দিছিল। আমি প্ৰুফ কৰি চাইছোঁ যে শূন্য দুটাৰ সমষ্টি 4, দুটা কেছতে আমি কি পাইছোঁ? 4 পাইছোঁ। গতিকে প্ৰুফ হৈ গ'ল। এতিয়া আমি এতিয়া আমাৰ কৰিব লাগে কি? শূন্য। নেক্সট আমি প্ৰমাণ কৰিম যে শূন্য দুটাৰ গুণফল বা পূৰণফল এইটো কিমান আছিল? ফৰ্মুলাটো মনত কৰাচোন। c/a। আমি এইটো পৰীক্ষা কৰিব লাগে। যে শূন্য দুটাৰ গুণফল আমাৰ এইটো হয়। গতিকে তাৰ কাৰণে আমি কি কৰিম? প্ৰথমতে শূন্য দুটাৰ গুণফল ওলাম। এইটোৰ দৰে আমি কৰিম। শূন্য দুটাৰ গুণফল আমি কিমান পাম? ইয়াৰ পৰা চোৱা, গুণফল মানে যোগ পূৰণফল। গতিকে শূন্য দুটা আছিল আমাৰ, এটা আছিল 1 আৰু এটা আছিল 3। ইয়াৰ পৰা চাব পাৰা 1 আৰু 3। গতিকে আমি পূৰণ কৰিছোঁ, কিমান পাইছোঁ? 1 আৰু 3 পূৰণ কৰিলে 3 হ'ব। ক্লিয়াৰ? এতিয়া c/a মান ওলাই চাম আমি কিমান ওলায়। এতিয়া চিৰ মান কিমান আছিল? 6 আছিল আৰু এৰ মান আছিল 2। গতিকে 6ক যদি মই ভাঙোঁ কিমান হ'ব? 2 পূৰণ 3 মানে 6 আৰু তলত 2। এতিয়া এই 2 আৰু এইটো কেঞ্চেল যাব, থাকিব 3। এইটো আৰু এইটো কেঞ্চেল যাব, থাকিব 3। এতিয়া চোৱা, শূন্য দুটাৰ সমষ্টি আমি গুণফল পাইছোঁ আমি 3 আৰু c/a মানো পাইছোঁ আমি 3। আমি কি লিখিব পাৰোঁ এই দুটাৰ পৰা? যে শূন্য দুটাৰ গুণফল ইকুৱেল টু c/a। তোমালোকে এইখিনি বস্তু এনেকৈ লিখিব পাৰা যে পৰীক্ষা কৰিব লাগে শূন্য দুটাৰ সমষ্টি এইটো। গতিকে এইখিনি প্ৰথমতে এইটো লাইনটো লিখি ল'ব পাৰা এনেকৈ যে পৰীক্ষা কৰিব লাগে শূন্য দুটাৰ সমষ্টি -b/a। আকৌ ইয়াতে লিখিব পাৰা যে পৰীক্ষা কৰিব লাগে শূন্য দুটাৰ গুণফল এইটো। আমি সেইটো পৰীক্ষা কৰিলোঁ, গতিকে আমাৰ এইটো হৈ গ'ল। ঠিক আছে। ইয়াতে তোমালোকে হয়তো দেখিব পৰা নাই, গতিকে এনেকৈ লিখি দিবা c/a শূন্য দুটাৰ গুণফল ইকুৱেল টু কি? ইয়াতে কাটি ইয়াতে এনেকৈ লিখি দিব পাৰা। ঠিক আছে। প্ৰুফ হৈ গ'ল। ঠিক আছে। এতিয়া আমি ঠিক একেধৰণে আৰু এটা প্ৰব্লেম সমাধান কৰিম। আমাৰ যি 10টা প্ৰব্লেম আছিল তাৰ 5 নম্বৰ প্ৰব্লেমটো আমি এতিয়া কৰিম। আমাৰ 5 নম্বৰত বহুপদটো দিয়া আছিল আমাৰ কি? x² - 3 এই বহুপদটো দিয়া আছিল।
গতিকে প্ৰথমতে আমাৰ কাম হ'ব কি, আমি বহুপদটোক ধৰি ল'ম যে বহুপদটোৰ মান আমাৰ শূন্য হয়, যে ধৰা হ'ল x² - 3 = 0। এতিয়া চোৱা, আগৰ প্ৰব্লেমবোৰ আমি উৎপাদক বিশ্লেষণ দি কৰিছিলোঁ। প্ৰথম প্ৰব্লেমটো আমি উৎপাদক বিশ্লেষণ দি কৰিছোঁ। গতিকে সেনেকুৱা ধৰণৰ আমাৰ যদি দ্বিঘাত বহুপদ মানে ষ্টেণ্ডাৰ্ড দ্বিঘাত বহুপদ থাকে তেতিয়াহ'লে আমি সেনেকৈ কৰিব পাৰোঁ। কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়া দুটা পদ থাকিব, এটা চলকৰ আৰু এটা হৈছে মানে ধ্ৰুৱক পদ, মানে আমাৰ ডাইৰেক্ট একজেক্টলি এনেকুৱা ধৰণৰ নহয় ax + bx + c, ডাইৰেক্ট একজেক্টলি এইটো ফৰ্মত নাথাকে, ইয়াৰ যিটো মাজৰ পদ সেইটো নাথাকে। গতিকে ইয়াতে মাজৰ পদটো নাই, আমাৰ ডাইৰেক্ট এনেকুৱা ফৰ্মত আছে। ঠিক আছে, গতিকে এনেকুৱা টাইপৰ প্ৰব্লেম যেতিয়া পাবা তেতিয়া আমি সেইবোৰ প্ৰব্লেম আমি কেনেকৈ কৰোঁ, যে a² - b² এইটো ফৰ্মুলাত আমি কৰোঁ। প্ৰথমতে আমি এইটো ফৰ্মুলাত পেলাম আৰু এইটো ফৰ্মুলা আমি ভাঙিলে কি পাওঁ, a + b * a - b। চোৱা, এইবোৰ আমি 8, 9তে মানে অলৰেডি পাই আহিছোঁ। গতিকে তোমালোকক কেৱল মনত কৰাই দিছোঁ যে আমি এই ফৰ্মুলাটো এনেকুৱা হ'ব যে আমি যদি এই ফৰ্মুলাটো ভাঙোঁ তেতিয়াহ'লে আমি দুটা উৎপাদক হিচাপত লিখিব পাৰোঁ। চোৱা, আমাৰ ইয়াৰ আগৰ প্ৰব্লেমটোত ঠিক এনেকৈ আমি এনেকুৱা দুটা ৰৈখিক বহুপদৰ আমি পূৰণফল হিচাপত প্ৰকাশ কৰিছিলোঁ, মানে ডাঙৰ বহুপদটোক, দ্বিঘাত বহুপদটোক। গতিকে ইয়াতেও আমি এনেকুৱা দুটা উৎপাদক হিচাপে ডাইৰেক্ট মানে কৰিব পাৰোঁ। এতিয়া ইয়াতে প্ৰথম পদটো আমাৰ x² আছে, আমি এইটোৰ লগত মিলেই আছে। এতিয়া ছেকেণ্ড পদটো আমাৰ x² কেনেকৈ বনাম, মানে স্কুৱেৰ কেনেকৈ বনাম, 3 আছে। এতিয়া চোৱা, 3ক যদি আমি এনেকৈ √3 দুইবাৰ লিখোঁ, 3 পূৰণ 3, তেতিয়াহ'লে কি হ'ব, 3 পূৰণ 3 √3 পূৰণ √3 হ'ব কি 3 হ'ব। ক্লিয়াৰ, যে যিকোনো সংখ্যাৰ যদি আমি ৰুট দুইবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে সেইটো সংখ্যাই পাম আমি। এতিয়া এই √3 পূৰণ √3ক আমি এনেকৈ √3² বুলি লিখিব পাৰোঁ। ঠিক আছে, গতিকে এই √3ক আমি √3² বুলি লিখিব পাৰোঁ। এতিয়া চোৱা, a² - b² ফৰ্মত আহিছে, এইটো ফৰ্মত আহিছে নে নাই। গতিকে এই আমি এতিয়া এনেকৈ ভাঙি দিব পাৰোঁ। গতিকে আমি যদি মানে এই ফৰ্মুলাটো ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব, x + 3 পূৰণ x - 3, এইটো ফৰ্মুলা চাই লোৱা। ঠিক আছে, এতিয়া দুটা ৰৈখিক বহুপদ পাইছোঁ, তাৰ পূৰণফল আমাৰ শূন্য হয়। গতিকে হয় এইটো শূন্য হ'ব, নহ'লে এইটো শূন্য হ'ব। গতিকে আমি নাজানো কোনটো শূন্য হয়, সেইকাৰণে আমি লিখিছোঁ হয় প্ৰথমটো শূন্য, নহ'লে আমাৰ কি হ'ব, দ্বিতীয়টো শূন্য। ঠিক আছে, এতিয়া ৰৈখিক বহুপদ আমি কেনেকৈ সমাধান কৰিব লাগে সেইখিনিও আমি অলৰেডি জানিছোঁ, যে আমাৰ কেৱল x2ক আমি লেফ্ট হেণ্ড ছাইডত ৰাখিবা, বাকী গোটেইখিনি আমি ৰাইট হেণ্ড ছাইডত ল'ব লাগে। ইয়াতে যদি +√3ক আমি সমান চিহ্নত সেইফালে লওঁ তেতিয়াহ'লে মাইনাছ হ'ব, আৰু এইটো ক্ষেত্ৰত কি হ'ব, আমাৰ প্লাছ হ'ব। গতিকে আমাৰ শূন্য দুটা কি কি পালোঁ, এটা হৈছে -√3 আৰু এটা হৈছে +√3। ঠিক আছে, এতিয়া আমি প্ৰমাণ কৰিব লাগে, পৰীক্ষা কৰিব লাগে, কি পৰীক্ষা কৰিব লাগে বা সত্যাপন কৰিব লাগে যে আমাৰ কি সত্যাপন কৰিব লাগে। 1 নম্বৰ আছিল শূন্য দুটাৰ সমষ্টি -b/a আৰু শূন্য দুটাৰ গুণফল c/a। ঠিক আছে, c/a, এইটো a। আমি এইখিনি বস্তু আমি কি কৰিব লাগে, সত্যাপন কৰিব লাগে। আমি শূন্য অলৰেডি পাইছোঁ। এতিয়া b আৰু a, c এইবোৰ কি হয় আমি এই বহুপদটোৰ পৰা আমি লিখিম। গতিকে মই বহুপদটোক আকৌ একবাৰ লিখিছোঁ। গতিকে বহুপদটোক মই প্ৰথমতে আকৌ এবাৰ লিখিছোঁ, x² - 3। এতিয়া চোৱা, এই বহুপদটোৰ আমাৰ এৰ মান মানে a হৈছে এই x² পদটো, গতিকে এৰ মান হৈছে আমাৰ 1, আৰু ইয়াতে b টাৰ্ম আমাৰ নায়েই, মানে b টাৰ্ম নাই, মানে bৰ মান 0। গতিকে ইয়াতে আমাৰ bৰ মান 0 হ'ব, আৰু আমাৰ যিটো থাৰ্ড পদ, ধ্ৰুৱক পদ, আমাৰ সংখ্যাটো হৈছে কিমান, c পদটো কিমান হয়, ধ্ৰুৱক পদটো -3। গতিকে মনত ৰাখিবা, সদায় এই ষ্টেণ্ডাৰ্ড ফৰ্মত লগত মিলাই চাবা যে এৰ মান কিমান হয়,
এৰ মান হৈছে কি এক্স স্কুৱাৰৰ যিটো হওক সেইটো হয় এ হৈছে এক্স স্কুৱাৰ যিটো হওক ইয়াতে এক্স স্কুৱাৰৰ হওক মানে কি আছে একো নাই মানে 1 হয় আৰু যেহেতু বি এক্স পদটো ইয়াতে নায়েই গতিকে আমি বিৰ মান কিমান ধৰিব লাগিব 0 বুলি ধৰি ল'ব লাগিব আৰু যিটো চিৰ মান হৈছে যিখিনি সংখ্যা থাকে সেইখিনি হৈছে আমাৰ চিৰ মান প্লাছ থাকিলে প্লাছ লিখিম মাইনাছ থাকিলে মাইনাছ লিখিম ঠিক আছে এতিয়া আমি প্ৰথম সম্পৰ্কটো আমি চাম যে 0 দুটাৰ কি প্ৰথমতে আমি 0 দুটাৰ সমষ্টি চাম আমাৰ 0 দুটা কি আছিল সমষ্টি মানে যোগফল গতিকে 0 দুটা আমাৰ আছিল -√3 আৰু +√3 এতিয়া এটা হৈছে প্লাছ আৰু তাৰ লগত সেম বস্তু যদি মাইনাছ কৰোঁ আমি কিমান পাম 0 পাম না নাই যে √3 -√3 মানে এটা হৈছে √3 +√3 এটা হৈছে -√3 গতিকে এইটো কেনসেল হৈ যাব মানে এইটোৰ পৰা এইটো মাইনাছ হৈ যাব 0 থাকিব ঠিক আছে এতিয়া আমি কি ওলাম নেক্সট আমাৰ দেখাব লাগে -b/a এইখিনিৰ মান ওলাম এতে মাইনাছ লিখিছোঁ তো বিৰ মান কিমান হয় এইটোৰ পৰা চাই লোৱা বি হৈছে 0 আৰু আমাৰ এৰ মান কিমান হয় এ হৈছে 1 এতিয়া চোৱা -0 মানে 0 আৰু 1 যদি হৰণ কৰোঁ আমি কি পাম 0 পাম এতিয়া চোৱা 0 দুটাৰ সমষ্টি আমি 0 পাইছোঁ আৰু -b/a এৰ মান আমি কিমান পাইছোঁ 0 পাইছোঁ আমি কি লিখিব পাৰোঁ এতেকে 0 দুটাৰ সমষ্টি ইকুৱেল টু -b/a এইটো প্ৰুফ হৈ গ'ল ঠিক আছে এতিয়া নেক্সট আমি সেকেন্ডটো প্ৰুফ কৰিম 0 দুটাৰ গুণফল মানে পূৰণফল এইটো আমি গুণ কৰি চাম এই দুটা কি কৰিম পূৰণ কৰিম গুণ কৰিম মানে পূৰণ কৰিম গতিকে -√3 আৰু +√3 গতিকে এটা মাইনাছ আৰু এটা প্লাছ গতিকে মাইনাছ আৰু প্লাছ যদি আমি পূৰণ কৰোঁ মাইনাছ পাম আৰু √3 আৰু √3 আমি পূৰণ কৰিলে আমি কিমান পাম এইটো চাই লোৱা √3 মানে 3 গতিকে 0 দুটাৰ গুণফল আমি কিমান পাইছোঁ 3 পাইছোঁ আমি 0 দুটাৰ গুণফল কিমান পাইছোঁ মানে 3 পাইছোঁ মানে -3 পাইছোঁ এতিয়া আমি চাম এই 0 দুটাৰ গুণফল যিটো এই ৰাইট হেণ্ড সাইডৰ পদটোত চাম যে c/a এৰ মান কিমান ওলায় তো চিৰ মান কিমান হয় চিৰ মান -3 আৰু এৰ মান হৈছে 1 গতিকে -3 যদি 1 দি হৰণ কৰোঁ আমাৰ -3 থাকিব এটোৰ পৰা চাই ল'ব পাৰা যে দুটাৰ মান সেম হৈছে আমি কি লিখিব পাৰোঁ 0 দুটাৰ গুণফল ইকুৱেল টু c/a আমাৰ প্ৰুফ হৈ গ'ল ঠিক আছে গতিকে আমি এনেকৈ সমাধান কৰিব লাগিব ঠিক আছে গতিকে তোমালোকে আজি আমাৰ এই ক্লাছটো যদি সঁচাকৈ ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা যদি ইউটিউবত চাইছা ছাবস্ক্ৰাইব কৰিবা কমেণ্টছ কৰিবা তোমালোকৰ যদি কিবা ডাউট থাকে আৰু তোমাৰ লগৰ কাৰোবাৰ লগতো শ্বেয়াৰ কৰিবা ঠিক আছে গতিকে আজি আমি মানে আমাৰ সময় হৈ গৈছে আজি আমি বিদায় লৈছোঁ ধন্যবাদ